বৃহস্পতিবাৰৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব অসম টি গোল্ডেন কাপ মহিলা ফুটবল প্ৰতিযোগিতা। মুখ্যমন্ত্ৰীৰ পিতৃ কৈলাশ শৰ্মাৰ সোঁৱৰণিত দ্বিতীয় বাৰ্ষিক অসম টি গোল্ডেন কাপ মহিলা ফুটবল প্ৰতিযোগিতাত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ 12টা দলৰ অংশগ্ৰহণ। ৰাজ্যৰ বছা বছা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত অসম ফুটবল সংস্থাৰ তত্বাৱধানত বিভিন্ন জিলাৰ ক্ৰীড়া সংস্থাৰ সহযোগত দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত আন্তঃ চাহ বাগিচা মহিলা ফুটবল অসম টি গোল্ডেন কাপ প্ৰতিযোগিতাখনি সামৰণি চূড়ান্ত পৰ্যায়ৰ খেলত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখন মৰাণ, চেপন, খুৱাং, জকাই, মধুপুৰ আৰু লেপেটকটা চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হ'ব। পিতৃৰ সোঁৱৰণিত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ বিজয়ী দলক নগদ ধনসহ ট্ৰফি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে উপস্থিত হৈ প্ৰদান কৰিব। আজি আমি সদৌ অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত অসম ফুটবল সন্থাৰ তত্বাৱধানত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত সদৌ অসম ভিত্তিত আন্তঃ চাহ বাগিচা মহিলা ফুটবল প্ৰতিযোগিতা 2024-25 দ্বিবাৰ্ষিক অসম টি গোল্ডেন কাপ আমি আয়োজন কৰিবলৈ লৈছোঁ। গতিকে আজি এই সংবাদমেলৰ জৰিয়তে ডিব্ৰুগড়বাসী, অসমবাসী, বিশ্ববাসীক আমি জনাব বিচাৰিছোঁ যে অহাকালীন টি কাপ মহিলা ফুটবল হ'ব। জয় জয়তে আপোনাসৱলৈ ক্ৰীড়াসুলভ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আপোনাসৱক জনাবলৈ পাই আনন্দিত হৈছোঁ যে অসমৰ ক্ৰীড়া ইতিহাসত দ্বিতীয়বাৰৰ বাবে অসমৰ চাহ জনগোষ্ঠীৰ ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত অসম ফুটবল সন্থাৰ তত্বাৱধানত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত সদৌ অসম ভিত্তিত আন্তঃ চাহ বাগিচা মহিলা ফুটবল প্ৰতিযোগিতা আয়োজন কৰিবলৈ লোৱা হৈছে। অসমৰ বিশিষ্ট সাহিত্যিক, চিন্তাবিদ, বুদ্ধিজীৱী প্ৰয়াত কৈলাশনাথ শৰ্মাদেৱৰ সোঁৱৰণিত, প্ৰয়াত সংগীত শিল্পী শংকৰ কিষাণদেৱ সোঁৱৰণিত, অসম চাহ খেতিয়ক মণিৰাম দেৱানদেৱৰ সোঁৱৰণিত, প্ৰয়াত মহাদেৱ জালান, প্ৰয়াত চাইমন সিং হৰ, প্ৰয়াত সন্তোষ কুমাৰ তপনৰ দেৱৰ লগতে অসমৰ সমাজ জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ মহান ব্যক্তিসকলৰ পবিত্ৰ স্মৃতিত অনুষ্ঠিত আৰু উৎসৰ্গিত দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত আন্তঃ চাহ বাগিচা মহিলা ফুটবল প্ৰতিযোগিতাৰ অসম টি গোল্ডেন কাপ 2023-24-25 জানুৱাৰী তাৰিখে আমাৰ লেপেটকটা খেলপথাৰত অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে লোৱা হৈছে। অসমীয়া জাতিৰ অবিচ্ছেদ অংগ চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ মহিলা খেলুৱৈসকলৰ বাবে এই প্ৰতিযোগিতাখিনি ক্ৰীড়া কৌশল প্ৰদৰ্শনৰ এক বৃহৎ মঞ্চ হোৱাৰ উপৰিও সমাজৰ নাৰী সবলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অসম ক্ৰীড়া জগতৰ বাবে এক আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি আমি দৃঢ় বিশ্বাসী। অসমৰ বিভিন্ন ঠাইৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া এই খেলখনত সৰ্বমুঠ 12টা টীম যোগদান কৰিছে। টীমকেইটা হৈছে আমাৰ এটা শিলচৰ, এটা হ'ল কোকৰাঝাৰ, এটা হ'ল শোণিতপুৰ, এটা গুৱাহাটী, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, আমাৰ ডিব্ৰুগড় 4টা আছে আৰু তিনিচুকীয়া। এই 12টা টীমে ইতিমধ্যে অংশগ্ৰহণ কৰিব। গতিকে এই খেলখনত অহাকালি যিখন আমাৰ 23 তাৰিখে যিখন আমাৰ শুভাৰম্ভণি খেল হ'ব, এইখনত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আহি তেখেতৰ যোগেদি শুভাৰম্ভ কৰিব আৰু এই অনুষ্ঠানত আমি বিভিন্ন জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতিৰে আমি খেলখনৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত আমি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আদৰিম আৰু লগতে সেই অনুষ্ঠানতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াৰ লগতে আমাৰ বিধায়ক মণ্ডলীও উপস্থিত থাকিব আৰু বিশিষ্ট ক্ৰীড়াবিদ আৰু সাংস্কৃতিবিদ বিভিন্ন প্ৰান্তৰ যিসকল বিশিষ্ট ব্যক্তি আছে আৰু আমাৰ সদৌ অসম চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ধীৰাজ গোৱালা ডাঙৰীয়াও উপস্থিত থাকিব। তো গতিকে তেনেধৰণে অহাকালি আমি এই কাৰ্যসূচীৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি সম্পন্ন হৈছে আৰু আমাৰ যিসকল খেলুৱৈ ইতিমধ্যে আহি পাইছেহি আৰু এটা কথা অতি আনন্দিত হৈছোঁ যে ডিব্ৰুগড়খনক দ্বিতীয় দিছপুৰলৈ
লৈ যাবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী কৰ্মশ্ৰী দক্ষ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পোনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত গণতন্ত্ৰৰ দিনা তেখেতে ইয়াতে উদযাপন কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈছে, সম্পন্ন হৈছে। আমি ডিব্ৰুগড়বাসী হিচাপে উজনি অসমবাসী হিচাপে অতি গৌৰৱান্বিত হৈছোঁ। তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সেই দিনাখনে কিন্তু আমাৰ এই যিখন আমাৰ ফাইনেল চূড়ান্ত খেলখনত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৈ তাতে আমাৰ খেলুৱৈসকলক উৎসাহ আৰু উদ্দীপনা প্ৰেৰণা যোগাবৰ কাৰণে আমাৰ মাজলৈ আহিব। আৰু তেখেতেও সেইদিনাখন আমি বিভিন্ন জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতিৰে তেখেতক সেই খেলখনলৈ আমি আদৰণি জনাম। আৰু লগতে সেইদিনাখন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। গতিকে সকলোকে ডিব্ৰুগড়বাসী অসমবাসী ৰাইজলৈ আমি সাদৰে এই খেলখনক আমাক সহযোগিতা উপস্থিত থাকি আমাক সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ইয়াৰ যোগেদি আমি মহিলাসকলক যাতে উৎসাহিত কৰিব পাৰোঁ, আমাৰ গাঁও অঞ্চলৰ বা বাগানৰ অঞ্চলৰ ৰাইজৰ যিবিলাক মহিলা যাতে খেলৰ যোগেদি তেখেতসকলে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমি ইয়াতে প্ৰাইজ মানি আমি প্ৰথম বিজয়ী দলক আমাৰ স্বৰ্গীয় কৈলাশনাথ শৰ্মা দেৱৰ সোঁৱৰণিত চলন্ত যি ট্ৰফি আছে তাত আমি নগদ 50,000 টকা, আৰু বিজিত দলক আমি শংকৰ কিষাণ সোঁৱৰণিত তেখেতৰ 30,000 টকা আমি প্ৰদান কৰিম। আৰু এনেধৰণে আৰু বঁটা আছে। আৰু মোৰ এই আজি সংবাদমেলত মোৰ সৈতে উপস্থিত আছে আমাৰ আদৰণি সমিতিৰ উপসভাপতি জিতেন ৰবিদাস ডাঙৰীয়া। আমাৰ এইটো হ'ব এক চেপনত হ'ব, আৰু এখন হ'ব আমাৰ খোৱাং চাহ বাগিচা, আৰু আমাৰ জকাই আমাৰ কলিয়নী যিখন খেলপথাৰ আছে তাত 2খন হ'ব, গৌৰধিৰা খেলপথাৰত এখন হ'ব, আৰু আমাৰ লেপটকটাত আমি যিখন তাত অনুষ্ঠিত কৰিছোঁ মেইন তাত 3খন খেল হ'ব। আৰু 26 তাৰিখে সামৰণি পৰিব। তাত উপস্থিত হ'ব। আমি বিভিন্ন অনুষ্ঠান কাৰ্যসূচী শেষৰ পাছতে আমি খেল আৰম্ভ কৰিম। আৰু অহাকালি ঠিক তেনেধৰণে 12:30 বজাত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত হ'ব। এনেধৰণে আমি ব্যৱস্থাপনা ইতিমধ্যে কৰা হৈছে। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।